মায়াবিনী মায়াবিনী আমাৰ সকলোৰে মৰমৰ তথা ধ্ৰুপতৰাৰ দৰে জিলিকি থকা শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ যোৱা 19 ছেপ্টেম্বৰ 2025 তাৰিখে আকস্মিকভাৱে ছিংগাপুৰত দুৰ্ঘটনা হৈ মৃত্যু ঘটে। এয়ে তেখেতৰ মৃত্যুত আমি অসমৰ লগতে আমাৰ ৰামপুৰবাসীও গভীৰ শোক প্ৰকাশ কৰি তেখেতে যাতে নাথাকক ৰামপুৰ বকত গাঁৱতো আমি আমাৰ সমূহ ৰামপুৰবাসী ৰাইজৰ হৈ আমি ইয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। সেয়ে আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি আৰম্ভ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমাৰ গাঁৱৰী ৱাৰ্ড সদস্যগৰাকীক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁ সহযোগ কৰিবৰ কাৰণে আমাৰ মহিলাসকলকো অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি ৰামপুৰ ক্লাবঘৰত অনুষ্ঠিত কৰা হৈছে সকলোৱে আহি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত হৈছে ৰামপুৰ কলা কৃষ্টি সংঘৰ সভাপতি দেৱকুমাৰ নৰ। তেওঁকো আমি প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। উপস্থিত ব্যক্তিক আমি একাধিক্ৰমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এটা আমাৰ ৰাধেশ্যাম কেমেৰামেন অসম আৰু অসমীয়াৰ হিয়াৰ আমতো অসমৰ স্বাভিমান অসমৰ গৌৰৱ তেখেত আমাৰ মাজত আমার শ্রদ্ধাঞ্জলির পরবর্তী আত্মা সদগতি কামনারে আমি সমূহ ৰামপুৰবাসীৰ তৰফৰ পৰা 1 মিনিট মনোপ্ৰাৰ্থনা ধাৰণ কৰিম।
সেইসমূহ ৰাইজক উপস্থিত হ'বলৈ আহ্বান কৰিছোঁ। যিসকল আছে প্ৰাৰ্থনা কৰিবৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ যাতে অকল কোনোৱে কথা নাপাতে। আমি এতিয়া মৌন প্ৰাৰ্থনা কৰিম সকলোকে। ষ্টাৰ্ট। আমি ইয়াৰ পিছত যিসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছে তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি আগবঢ়াবৰ কাৰণে আমি যদি জীৱনৰ ৰংবোৰে লুকাবা খেলে তথাপি বন্ধু আগুৱাই যাবা এই আমাৰ জুবিনদাৰ কাৰণ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি খুবেই ধুনীয়াকে আমি মানি লৈছোঁ। I love you, Jubin! I love you, Jubin! I love you, Jubin! I love you, Jubin! No. আমাৰ 9:04 বাজিলে তো আজি আমাৰ সামৰণি নহ'ব, কাইলৈ সামৰণি নহ'ব। আজি ৰাতি সামৰণি নকৰিব কৈছে। শ্ৰদ্ধাঞ্জলি জনাই আছোঁ। আমি কাইলৈকে শ্ৰদ্ধাঞ্জলি জনাম।